পুৰণি দিনৰ কথা। এটি সময়ত মানুহ এজন কেইদিনমানৰ মূৰে মূৰে মৰুভূমিৰ মাজেৰে পাৰ হৈ নিজৰ ঘৰ উভতিছিল। এদিন মানুহজন যেতিয়া মৰুভূমিৰ ৰাস্তাইদি খোজকাঢ়ি গৈ আছিল, তেতিয়া মানুহজন খঙতে কৈ আছিল যে ঠাইডোখৰ কি বেয়া এক অৱস্থা, কাৰণ ইয়াত নে গছ-গছনি আছে নে পানী আছে। আৰু ইয়াত বাৰু গছ-গছনি গজিবই বা কেনেকৈ, কাৰণ ইয়াত পানীৰ ব্যৱস্থাই নাই। ইয়াত পানী থাকিলে হয়তো কোনোবা এজন নহয় কোনোবাই চাগে গছ-গছনি ৰুই দিলেহেঁতেন। এনেকৈ মানুহজন মনে মনে কৈছিল। প্ৰখৰ ৰ'দত মানুহজন যেতিয়া খোজকাঢ়ি গৈ আছিল, তেতিয়া মানুহজন প্ৰচণ্ড খংত আকাশৰ পিনে চাই ক'ব ধৰে, হে ভগৱান, আপুনি যদি ইয়াত পানীৰ ব্যৱস্থা কৰি দিলেহেঁতেন তেন্তে ইয়াত গছ-গছনি থাকিলেহেঁতেন আৰু মানুহবিলাকেও মৰুভূমিৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ইয়াতে জিৰণি লৈ যাব পাৰিলেহেঁতেন। মানুহজন কথাখিনি ভাবি ভাবি এনেকৈ আকাশৰ পিনে চাই আছিল যেন ভগৱানৰ পৰা কিবা উত্তৰ বিচাৰিহে তেওঁ চাই আছিল। আৰু তেতিয়া এটা ঘটনা ঘটি যায়। মানুহজন যেতিয়া আকাশৰ পৰা চকু আঁতৰাই সন্মুখৰ ফালে চায়, তেতিয়া সন্মুখতে দেখা পায় এখন কুঁৱা। মানুহজনে এইটো ৰাস্তাইদি বহুত আগৰ পৰাই যাতায়াত কৰি আহিছিল, কিন্তু আজিৰ আগতে এইখন কুঁৱা কেতিয়াও দেখা নাছিল। মানুহজন আচৰিত হৈ কুঁৱাৰ ওচৰত যায় আৰু ওচৰত গৈ কুঁৱাত পানী দেখা পায়, কিন্তু মানুহজনে ভগৱানক কোনো ধৰণৰ ধন্যবাদ নিদিয়াকৈয়ে আকাশৰ পিনে পুনৰ চাই ক'ব ধৰে যে পানী আছে ঠিক আছে, কিন্তু গছ ৰোপণ কৰিবলৈ বীজৰ প্ৰয়োজন। এই মৰুভূমিৰ মাজত বীজনো ক'ত পাম। তাৰপিছত মানুহজন যেতিয়া আকৌ আকাশৰ পৰা চকু আঁতৰাই কুঁৱাৰ পিনে চায়, তেতিয়া কুঁৱাৰ ওচৰত বিভিন্ন ধৰণৰ বীজ ভৰ্তি এখন পাত্ৰ দেখা পায়। মানুহজন এতিয়া নিজৰ চকুক বিশ্বাস কৰিব পৰা নাছিল। মানুহজন এতিয়া অলপ ভয় খাব ধৰে। পুনৰ আকাশৰ পিনে চায় আৰু আকৌ ক'ব ধৰে, পানী আছে, বীজ আছে ঠিক আছে, কিন্তু ইমান শুকান মাটিত বীজ ৰুই দিলেও গজালিব জানো? আৰু সেই সময়তে মানুহজন অনুভৱ কৰিব পাৰে যে মানুহজন যিখিনি ঠাইত বহি আছিলে, মানুহজনৰ ভৰিৰ তলৰ মাটিখিনি, শুকান মাটিখিনি লাহে লাহে পানীৰে ভিজি যাব ধৰিছে। মানুহজন এতিয়া সঁচাকৈ ভয় খাই যায় আৰু মনে মনে ভাবি থাকে, ভগৱানে চাগে মোকে এতিয়া মৰুভূমিত গছ লগোৱাৰ কামত লগাই দিব। মানুহজনে এয়া ভাবি এতিয়া আৰু আকাশৰ পিনে নোচোৱাকৈ দ্ৰুত গতিত খোজকাঢ়ি ঘৰমুৱা হৈ গৈ থাকে। আৰু কিছু দূৰ যোৱাৰ পিছত মানুহজনৰ সন্মুখত এখিলা কাগজ উৰি আহি পৰে। কাগজখনত লিখা আছিল যে মই তোমাক পানী দিছোঁ, বীজ দিছোঁ, শুকান বালি মাটিক পানীৰে তিয়াই দিছোঁ, গছ ৰোপণ কৰিবলৈ যিবিলাক উপাদানৰ প্ৰয়োজন সকলো উপাদানেই মই তোমাৰ হাতত দি দিছোঁ। যদি তুমি বিচৰা তেন্তে মৰুভূমিত গছ ৰোপণ কৰি দিব পাৰিবা আৰু পৰৱৰ্তী সময়ত যিবিলাক মানুহে মৰুভূমিৰ এই ৰাস্তাইদি যাতায়াত কৰিব, সিহঁতে ইয়াতে বিশ্ৰাম লৈ যাব পাৰিব, পানীও খাই যাব পাৰিব। এইখিনি কোৱাৰ পিছত মানুহজন কিছু সময়ৰ কাৰণে ৰৈ চিন্তা কৰিব ধৰিলে আৰু মনে মনে কিবা চিন্তা কৰি আছিল। অলপমান পিছত মানুহজন এবাৰ পিছফালে ঘূৰি চালে, কিন্তু নাজানো মানুহজন মনে মনে কি ভাবি আছিল আৰু কাগজখিলা পেলাই দি মৰুভূমিৰ ৰাস্তাইদি পুনৰ ঘৰ পিনে যাব ধৰে। আৰু শেষত মৰুভূমিখন মৰুভূমিয়ে হৈ থাকে। তো বন্ধুসকল, আমি এই গল্পটোৰ পৰা এইখিনি কথাকে শিকিব পাৰি যে আমাৰ জীৱনত ঘটি থকা কিছুমান পৰিস্থিতি আমি বিচৰা ধৰণে নোহোৱাৰ বাবে আমি আন মানুহবোৰক দুখ দি থাকোঁ আৰু খুব সহজেই কৈ দিওঁ যে যদি এনেকুৱা হ'লহেঁতেন তেন্তে কোনোবাই চাগে এই কামটো কৰি দিলেহেঁতেন। কিন্তু সেই কোনোবা এজনটো মই নিজেও হ'ব পাৰিলোহেঁতেন। ইমান সুবিধা থকাৰ পিছতো আমি সদায় নিজক অজুহাত দি থাকোঁ যে মোৰ ওচৰত এইটো নাই সেইটো নাই। যিখিনি আছে সেইখিনিক লৈ সন্তুষ্ট থাকিব নোৱাৰোঁ আৰু
নথকাখিনিক লৈ সদায় অসন্তুষ্ট হৈ থাকোঁ। আৰু সেইকাৰণে কোৱা হয় যে যদি আপুনি পজিটিভভাৱে চিন্তা কৰে তেন্তে আপোনাৰ ওচৰত সকলো বস্তুৱেই আছে, আৰু যদি আপুনি নিগেটিভভাৱে চিন্তা কৰে তেন্তে আপোনাৰ ওচৰত অজুহাতৰ বাহিৰে আৰু আন একোৱেই নাই। তো গাইজ, আপোনালোকে যদি মোৰ ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰি দিব, আৰু আগন্তুক ভিডিঅ'বিলাক ন'টিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি ৰাখিব, আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'ত চোৱাৰ কাৰণে ধন্যবাদ।